লক্ষ্য 68 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ গুৱাহাটীত গাটকা ইভেণ্টৰ বাছনি শিবিৰ অসম দলক প্ৰতিনিধিত্ব কৰিব 32 গৰাকী গাটকা খেলুৱৈয়ে অহা 1 পৰা 7 ডিচেম্বৰলৈ দিল্লীত অনুষ্ঠিত হ'ব 68 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ গাটকা ইভেণ্ট ইয়াৰ প্ৰাক্ষণত ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ DTRP ইনডোৰ ষ্টেডিয়ামত অৱস্থিত প্ৰশিক্ষণ কেন্দ্ৰত অসম গাটকা সন্থাই আয়োজন কৰিলে গাটকাৰ বাছনি শিবিৰ এই শিবিৰত 12খন জিলাৰ পৰা অহা 70 গৰাকীৰো অধিক স্কুল পৰ্যায়ৰ খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব এই প্ৰতিযোগিতাত অসম দলে শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি মন্তব্য কৰে অসম গাটকা সন্থাৰ কোষাধ্যক্ষ পাপু খানে আজি আমাৰ 68 নেশ্যনেল স্কুল গেমছৰ অসম আসামৰ ট্ৰায়েল চলি আছে ইয়াতে 12টা ডিষ্ট্ৰিক্ট আহিছে আৰু 70 প্লাছ ষ্টুডেণ্ট আহিছে আৰু আমি এইবাৰ আমাৰ যিটো নেশ্যনেল চেম্পিয়নশ্বিপ হ'ব স্কুল গেমছৰ এইটো দিল্লীত আছে 1 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰলৈকে হ'ব আমি আশা কৰোঁ যোৱাবাৰ আমি খুব ভাল পজিশ্যন আমাৰ আছিলে আমি মেডেল লৈ আহিছিলোঁ এইবাৰো আমি অধিক মেডেল লৈ আহিম বুলি আমি আশাবাদী আৰু আমাৰ যিখিনি ডিষ্ট্ৰিক্ট আছে তেওঁলোকে খুব কষ্ট কৰিছে তেওঁলোকৰ ষ্টুডেণ্টবিলাকো আমি দেখিছোঁ খুব ধুনীয়া ভাল খেলিয়ে আছে আশা কৰোঁ এইবাৰ আমি ট্ৰফি লৈ আহিব বুলি আমি চেষ্টা কৰি আছোঁ খুব ডিচেম্বৰত আমি এটা খুব ভাল খবৰ আপোনালোকক জনাব পাৰিম যে আমি হয়তো চেম্পিয়ন হৈ আহিব চেষ্টা কৰিম কিন্তু তথাপি আমাৰ চেষ্টা আছে যে আমি ট্ৰফি এটাটো আনিমেই পোন প্ৰথমবাৰৰ বাবে গাটকা ইভেণ্টত অংশগ্ৰহণ কৰি যোৱা বৰ্ষত অসম দলে ৰাজ্যক দিছিল পদকৰ উপহাৰ বিগত 67 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছতকৈ এইবাৰ অধিক পদক অৰ্জন কৰিব বুলি আশাবাদী অসম গাটকা সন্থাৰ সম্পাদক ৰিজু খান খেল আমাৰ ডিচেম্বৰৰ 1 তাৰিখে ৰিপৰ্টিং আছে আৰু 7 তাৰিখে আমাৰ শেষ আছে আমাৰ 12খন জিলাতে আহিছে যোৱা বছৰ আমি গৈছিলোঁ স্কুল গেমছত যোৱাবাৰটো ভালেই আছিলে আমাৰ মেডেল আছিলে এবাৰ আমি আশাবাদী যে আমি আৰু অধিককৈ আমি মেডেল লৈ আহিব পাৰিম বুলি ল'ৰা ছোৱালী উভয়ৰে 17 অনূৰ্ধ্ব আৰু 19 অনূৰ্ধ্ব শাখাত অনুষ্ঠিত হ'ল এই বাছনি শিবিৰ অৱশেষত 17 অনূৰ্ধ্বত 16 গৰাকী আৰু 19 অনূৰ্ধ্বত 16 গৰাকীকে ধৰি মুঠ 32 গৰাকী গাটকা খেলুৱৈক এই শিবিৰৰ পৰা 68 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছলৈ কৰা হ'ল বাছনি এইটো আপোনাৰ আণ্ডাৰ 17 বয়জ এণ্ড গাৰ্লছ আৰু আণ্ডাৰ 19 বয়জ এণ্ড গাৰ্লছত হ'ব দুইটা শাখাতে চিলেকশ্যন হৈ আছে আৰু দুইটা খেল একেলগে দিল্লীতে হ'ব 17ত 8জন ল'ৰা 8জনী ছোৱালী আৰু ঠিক তেনেকৈ আপোনাৰ 19তো 8জন ল'ৰা আৰু 8জন ছোৱালী থাকিব উল্লেখ্য যে দিল্লীলৈ যোৱাৰ পূৰ্বে অসম গাটকা সন্থাৰ তৰফৰ পৰা 17 অনূৰ্ধ্ব আৰু 19 অনূৰ্ধ্বত বাছনি লাভ কৰা গাটকা খেলুৱৈসকলক প্ৰদান কৰিব উন্নত প্ৰশিক্ষণ এই কথা জনালে ৰাজ্যিক সন্থাটোৰ কোষাধ্যক্ষ পাপু খানে আমি আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি যিখিনি ল'ৰা ছোৱালী ইয়াতে আণ্ডাৰ 17 আৰু আণ্ডাৰ 19ৰ ল'ৰা ছোৱালী চিলেক্ট হ'ব তেওঁলোকক আমি আমাৰ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিম ধুনীয়াকৈ আমি এটা পৰিৱেশ সৃষ্টি কৰিম যে তেওঁলোকে এটা সুন্দৰ প্ৰদৰ্শন দেখায় দিল্লীত অসমৰ হয় ক্ৰীড়া অনুৰাগীৰ আশা 68 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অপ্ৰতিৰোধ্য হওক অসমৰ গাটকা খেলুৱৈ অভিলেখ সংখ্যক পদক দখলেৰে অসমৰ গাটকা খেলুৱৈৰ শিৰত জিলিকক চেম্পিয়নৰ মুকুট চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com